Hello students, লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়েৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈছে তাৰ ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব সেই বিষয়ে আজি ভিডিঅ'ত আমি ডিছকাছ কৰিব ওলাইছোঁ। তো এই ফৰ্মখন দেখিছা, তো এক্সাম্পল হিচাপে আমি টিহু কলেজৰ লৈছোঁ। তো টিহু কলেজত যোনখন আছে চব প্ৰায় ছেমেই হ'ব চবৰ ফৰ্মখন। তো এইখন আমি ডিছকাছ কৰিব ওলাইছোঁ। তো ইয়াতে দেখিছা নেম অফ দ্য ইনষ্টিটিউশ্যন, তো ইয়াতে অলৰেডি লিখা থাকিব নেম অফ দ্য ইনষ্টিটিউশ্যন, নামটো ইয়াত লিখা থাকিব। ইনষ্টিটিউশ্যন কোড, ইয়াত কোড এটা থাকে চব ইনষ্টিটিউটৰ, তাতে কোড এটা থাকিব। তো এতিয়া লিখিব লাগিব এপ্লিকেণ্টছ নেম। তো লিখোঁতে এটা কথা কৈ দিওঁ যে তোমালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিবা নামবিলাক আৰু তোমালোকে কেপিটেল লেটাৰ লিখিলে বেছি ভাল হয়, ব্লক লেটাৰ বা কেপিটেল লেটাৰত লিখিলে বেছি ভাল হয় আৰু স্পষ্ট হ'ব লাগিব। তো প্ৰথমতে এপ্লিকেণ্টছ নেম লিখিবা, তাৰপিছত ফাদাৰ্ছ নেম লিখিব লাগিব, তোমালোকৰ মাদাৰ্ছ নেম লিখিব লাগিব। তাৰপিছত আছে এড্ৰেছ। তো এড্ৰেছত তোমালোকে প্ৰথমতে লিখিবা ভিলেজ বা টাউন যি হয় তাত নামটো লিখিবা, পোষ্ট অফিচ লিখিবা ইয়াতে, তাৰপিছত লিখিবা পিন লিখিবা, পাছত পুলিচ ষ্টেশ্যন কি হয় এইটো লিখিবা, ডিষ্ট্ৰিক্ট লিখিবা, মোবাইল নম্বৰটো দিবা তোমালোকে ইয়াতে, আৰু ষ্টুডেণ্টছ ইমেইল আই ডি, আৰু তোমালোকৰ ইমেইল আই ডি এটা ইয়াতে দিবা। তাৰপিছত আছে পেন নম্বৰ। তো পেন নম্বৰটো তোমালোকে স্কুলত পাই যাবা, যদি তোমালোকৰ তাত আছে ঠিক ভাল কথা, তো ইয়াতে পাতিব পাৰিবা, আৰু যদিহে নাই তোমালোকৰ স্কুলত খবৰ কৰিলে হ'ল, তো সেইটো তোমালোকে তাৰপৰা ল'ব পাৰিবা। তাৰপিছত আধাৰ কাৰ্ড যদি আছে তোমালোকৰ আধাৰ কাৰ্ড নম্বৰ ইয়াত দিবা, কাষ্ট কি এইটো লিখিবা। নেক্সট আৰু 9 নম্বৰত লিখিবা ৰিলিজন, হিন্দু মুছলিম যি হয় এইটো লিখিবা। জেণ্ডাৰ কি হয় এইটো লিখিবা, মেল ফিমেল কি হয়। আকৌ 11 নম্বৰ দিছে ক্লাছ ৰোল নম্বৰ। তো ইয়াতে ক্লাছৰ ৰোল নম্বৰ কিমান দেই, ক্লাছ ৰোল নম্বৰ লিখিব দিছে। ইয়াত কিন্তু কোনো ধৰণৰ আগৰ যি ৰোল নম্বৰ আছিল তোমালোকৰ সেইবিলাক এডমিটৰ কোনো ৰোল নম্বৰ ইয়াত দৰকাৰ নাই, ক্লাছৰ যোনটো ৰোল নম্বৰ আছে সেইটো দিলেই হ'ল। পাছত আছে ষ্ট্ৰীম কি হয়, আৰ্টছ ছায়েন্স কমাৰ্চ কি হয় সেইটো ইয়াত দিব লাগিব। তাৰপিছতে দিছে মিডিয়াম, তো মিডিয়াম কি হয় সেইটো তোমালোকে ইয়াত দিব লাগিব। তাৰপিছতে ইয়াতে চোৱা ছাবজেক্ট অফাৰ্ড। তো ছাবজেক্ট ইয়াত তোমালোকে কি ল'বা ইয়াতে তোমালোকে লিখিব লাগিব। যেনেকৈ প্ৰথমটো কম্পালচৰি ছাবজেক্ট কেইটামান আছে, যেনেকৈ ইংলিছটো কম্পালচৰি, সেইটো ল'বই লাগিব। নেক্সট 2 নম্বৰ পইণ্টত চাবা MIL অল্টাৰনেটিভ ইংলিছ। তো তোমালোকে MIL ল'বা নে অল্টাৰনেটিভ ইংলিছ ল'বা সেইটো তোমালোকে কি কৰিব লাগিব, লিখিব লাগিব। তো কাৰোবাৰ MIL লিখিলে MIL লিখিব, আৰু অল্টাৰনেটিভ ইংলিছ লিখিলে ইংলিছ লিখিব। তাৰপিছত ইলেক্টিভ 1। তো বাকী ছাবজেক্ট তোমালোকৰ কি ল'ব বিচাৰা সেইটো তোমাৰ কোনো ছিকুৱেঞ্চ ৱাইজ বহাব লাগিব, কোনো কথা নাই। ধৰা কোনোবা আৰ্টছৰ ষ্টুডেণ্ট আছে, তেওঁলোকে পলিটিকেল চায়েন্স আছে, পলিটিকেল চায়েন্স ইয়াত লিখিলে ইলেক্টিভ 1ত। নেক্সট তোমালোকৰ 2ত ইকনমিক্স লিখিলে, তাৰপিছতে 3ত এডুকেশ্যন লিখিব, ইলেক্টিভ 4ত তোমালোকৰ ধৰা জিঅ'গ্ৰাফী আছে, জিঅ'গ্ৰাফী লিখিলা। তো এনেকুৱা নহয় যে 4ত আমি 4th ছাবজেক্টটো বহাব লাগিব, সেইটো কথা নহয়, কাৰণ 4th ছাবজেক্টটো পিছতহে নিৰ্ণয় হ'ব। তোমালোকৰ যেতিয়া এক্সাম মানে ফাৰ্ষ্ট ইয়েৰ যেতিয়া এক্সাম দিবা, যোনটোত কম নম্বৰ পাবা সেইটোৱে 4th হ'ব। এতিয়া লিখাৰ কোনো দৰকাৰ নাই যে এইটো ছিকুৱেঞ্চত মানে 4th ছাবজেক্ট এটা লিখিব লাগিব, যোনটো ভাবিছোঁ মই সেইটো লিখিব লাগিব, কোনো কথা নাই, লিখিলেই হ'ল, ছিকুৱেঞ্চ ৱাইজ লিখিলেই হ'ল। তাৰপিছতে ইয়াতে ডিটেইলছ অফ পাছিং অফ HSLC। তো HSLCৰ বৰ্ড নামটো তোমালোকৰ ছেভাই হ'ব, থাকিব এইটো, বা ASSEB। যদি ইয়াত প্ৰিণ্টেড নাথাকে তোমালোকে লিখোঁতে ASSEB ডিভিজন 1 বুলি লিখিবা। আজিকালি নামটো যিহেতু চেঞ্জ হৈছে গতিকে সেইটো লিখিবা। ৰোলটো কি হয়, তোমালোকৰ ৰোলটো কি আছিলে, এডমিট কাৰ্ডখন চাবা HSLCৰ, তাত লিখিবা, মানে চাই পেলাই ৰোলটো লিখিবা, নম্বৰটো লিখিবা, মাৰ্কছ অবটেইন। তো মাৰ্কছ কিমান পাইছিলা, টোটেল মাৰ্কছ কিমান পাইছিলা তোমালোকে, টোটেল নহয় মানে কিমান মাৰ্কছ পাইছিলা তাত লিখিবা। আৰু টোটেল মাৰ্কছটো কি হ'ব, 600 হ'ব, কাৰণ 600ৰ ভিতৰত যিহেতু এক্সাম হৈছিলে। তো মাৰ্কছ অবটেইনত কি লিখিব লাগিব, 600ৰ ভিতৰত তোমালোকে কিমান পাইছিলা সেইটো লিখিব লাগিব, আৰু টোটেল মাৰ্কছত তোমালোকে 600 লিখিব লাগিব। এতিয়া পাৰ্চেণ্টেজ কিমান আছিলে সেই পাৰ্চেণ্টেজটো উলিয়াই পেলাই ইয়াত লিখিবা, আৰু ইয়েৰ অফ পাছিং, কোনটো ইয়েৰত পাছ কৰিছা সেইটো ইয়াতে লিখিব লাগিব। তো তাৰ তলতে চোৱা এইটো বক্সটোত তোমালোকে নিজৰ ফটো এখন লগাব লাগিব, আৰু ৰাইট ছাইডত থকা বক্সটো ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, ইয়াতে তোমালোকে এই যোনটো বক্স আছে সেই বক্সৰ ভিতৰত তোমালোকে ছিগনেচাৰ কৰিব লাগিব। তো ধৰা তোমালোকে নামটো যদি বেছি দীঘল হয় ওপৰত লিখিলা আৰু তলত লিখিলা, কিন্তু বক্সৰ ভিতৰত লিখিব লাগিব, বক্সৰ বাহিৰ হ'ব নোৱাৰিব, কাৰণ এইবিলাক যিহেতু স্কেন হ'ব, গতিকে বক্সৰ বাহিৰত কেতিয়াও তোমালোকে নকৰিবা, মানে নিলিখিবা। তাৰপিছত ডকুমেণ্ট আৰু কি লাগিব লগত সেইটো লিখা আছে, HSLC পাছ চাৰ্টিফিকেট, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট লাগিব আৰু এডমিট কাৰ্ড লাগিব। 2 নম্বৰ দিছে SSLC মাৰ্কশ্বিট লাগিব, আৰু কাষ্ট চাৰ্টিফিকেট লাগিব, ইজ এপ্লিকেবল। যদি তোমালোকৰ SC ST OBC সেইবিলাক যদি কাষ্টৰ হোৱা তেতিয়াহ'লে তোমালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু যদি জেনেৰেল কেটেগৰী হোৱা তেতিয়াহ'লে কিন্তু কাষ্ট চাৰ্টিফিকেট নালাগে। আৰু ইয়াতে 4 নম্বৰ দিছে মাইগ্ৰেশ্যন চাৰ্টিফিকেট এজ এপ্লিকেবল। তো মাইগ্ৰেশ্যন চাৰ্টিফিকেট মানে বেলেগৰ পৰা আহিলে তেতিয়া মাইগ্ৰেশ্যন চাৰ্টিফিকেট দিব লাগে। তো যিসকলে মানে এডমিশ্যন লৈছে তেওঁ চবৰে দৰকাৰ নাই, যিসকলে বেলেগৰ পৰা আহিছে মাইগ্ৰেট হৈ পেলাই তেওঁলোকৰ লাগিব, কিন্তু চবৰে দৰকাৰ নাই।
তো এইখনে আছিলে HS ফাৰ্ষ্ট ইয়েৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কিদৰে কৰিব লাগে সেইখিনি মই বুজাই দিলোঁ। আশা কৰিছোঁ তোমালোকে শুদ্ধকৈ ফিল আপ কৰিব পাৰিবা। আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, লাৰ্ণ।